হেল্ল' গাইজ, মোৰ আন এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি তিনিচুকীয়াত বহুত দিন থকাৰ পাছত ঘৰলৈ বুলি ৰাওনা হ'বলৈ ওলাইছোঁ আৰু ভাবিলোঁ ইয়াতে কিবা এটা খাই বৈ যাওঁ। সেই গতিকে আমাৰ তিনিচুকীয়া ষ্টেচনৰ কাষতে নিচেই কাষতে থকা এইখন ৰেষ্টুৰেণ্ট দেখিছেনে? ৰেলগাড়ী ৰেষ্টুৰেণ্ট, ট্ৰেইনৰ ৰেষ্টুৰেণ্ট, নামটো CGF হয়। আৰু ইয়াতে আমি আহিছোঁ কিবা এটা খাওঁ বুলি। বাৰু ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ, ইয়াতনো কি কি পোৱা যায়। এয়া আমি লাহে লাহে ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছোঁ। আৰু এয়া প্ৰথমতে গৈ পানি দাদাজনক সুধিলোঁ। দেখিছেনে বাৰু কিমান ধুনীয়াকৈ সজাই ৰাখিছোঁ ৰেষ্টুৰেণ্টখন। আৰু এয়া আমাক বহিবলৈ ক'লে। আপোনালোকে চাওকচোন ভিতৰটো কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। কিবা মনটোও ভাল লাগি গৈছে সোমাই পানি ৰেষ্টুৰেণ্টখনত। আপোনালোকে কালি বাৰু আগতে কোনোবা আহিছে নেকি জনাবচোন। আমি মেনুখন চাইছোঁ আৰু এতিয়া আমি অৰ্ডাৰ দিম। দেখিছেনে ভিতৰটো কিমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এই আমি মেনুখন চাইছোঁ কি কি পোৱা যায়। আৰু এয়া আমি অৰ্ডাৰ দিয়া হৈ গ'ল। এতিয়া দেখিছেনে এইজন মোৰ লগৰজন হয়। লগৰজনে কিবা চিন্তা কৰি থকা নিচিনা আছে। এয়া দেখিছে পানী বাকিছে। প্ৰথমতে পানীৰ পৰাই আৰম্ভ কৰি লওঁ। এয়া দুয়োজনে পানী এগিলাচ খাই ল'লোঁ। এতিয়া আমাৰ মাজতে হাজিৰ হৈ গ'ল খানা। আমি মাংস অৰ্ডাৰ দিছিলোঁ, ৰুটি দিলোঁ, এয়া ভাত, চিকেন থালি অৰ্ডাৰ দিছিলোঁ। আৰু এতিয়া আমি টেষ্ট কৰিম কেনেকুৱা হৈছে খানাটো। আৰু এতিয়া আমি খাবলৈ লৈছোঁ। ধুনীয়া হৈছে, টেষ্টি। আৰু এই অৱশেষত আমাৰ খাই বৈ হ'ল। এতিয়া বিল পে' কৰিলোঁ আৰু যাবলৈ বুলি ওলালোঁ। আৰু ভাবিলোঁ 360 এংগল এটা লৈ লওঁ। এইটো 360 ভিউ এটা লৈছোঁ। এতিয়া আমি আগুৱাই গৈছোঁ আৰু এতিয়া আমি ঘৰ যাবলৈ বুলি ৰেডি হৈ গ'লোঁ। আৰু আমি এয়া আগুৱাই গৈছোঁ তিনিচুকীয়া ষ্টেচনৰ মাজে। দেখিছেনে কিমান এটা ভাল সুন্দৰ পৰিৱেশ। আৰু এতিয়া আমি লাহে লাহে আগুৱাই গৈ আছোঁ। ঘৰ পোৱা হৈছোঁ। আমি মাকুম বাইপাছেদি আহিবলৈ আৰম্ভ কৰিছোঁ। বহুত দূৰ বাইক চলাই অহাৰ পাছত এয়া আমি পাইছোঁহি। আৰু ইয়াতে ৰৈ আমি প্ৰাকৃতিক পৰিৱেশটো চাইছোঁ। আকৌ পুনৰ আৰম্ভ কৰিছোঁ যাত্ৰা। দেখিছেনে বেলিও লহিয়াবৰ হ'ল আৰু আমি ঘৰলৈ পাবলৈ আৰু বহুত বাকী আছে। সেই গতিকে আমি ভাবিছোঁ অলপ পোহৰে পোহৰে পোৱাগৈ ভাল হ'ব। আপোনালোকে বাৰু ঠাইডোখৰ চিনি পাইছেনে জনাবচোন কমেণ্ট কৰি কেনেকুৱা হৈছে। বাৰু ধন্যবাদ। লাইক কৰিব, শ্বেয়াৰ কৰিব।